হায় হায় হরিণ জিলা স্বতন্ত্র জিন্দাবাদ হরিণ জিলা স্বতন্ত্র জিন্দাবাদ জয়ন্ত বিভাগ হায় হায় জয়ন্ত বিভাগ কাম নাই জয়ন্ত বিভাগ কাম নাই হরিণ জিন্দাবাদ হরিণ জিন্দাবাদ ইনসাফ জিন্দাবাদ ইনসাফ জিন্দাবাদ জয়ন্ত বিভাগ হায় 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 জয়ন্ত বিভাগ হায় হায় Asal long live জলসিঞ্চন বিভাগ কাম নাই জলসিঞ্চন বিভাগৰ মন্ত্ৰী কাম নাই গাড়ীয়েৰক বিজেপি চৰকাৰ কাম নাই বিজেপি চৰকাৰ গোপেক সৰখন ছাত্ৰনা জিন্দাবাদ সৰখন ছাত্ৰনা জিন্দাবাদ Asal long live Asal long live বিজেপি চৰকাৰ কাম নাই বিজেপি চৰকাৰ কাম নাই জলসিঞ্চন বিভাগৰ কাম নাই জলসিঞ্চনৰ মন্ত্ৰীৰ কাম নাই জিন্দাবাদ আমাৰ নাই গাড়ীয়েৰক বিজেপি চৰকাৰ লৈছে বিজেপি চৰকাৰ লৈছে সৰখন ছাত্ৰনা জিন্দাবাদ Asal long live আজি আমি সদৌখন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ আমি জলসিঞ্চন বিভাগৰ যি ফুফুলা স্বৰূপ তেওঁলোকৰ যি ধৰণৰ কাম কাজ হ'ব লাগিছে সেই ধৰণৰ কাম কাজ নকৰাত ব্যৰ্থ হোৱাত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰথম কথাটো হ'ল এই বিভাগটোৰ যিসমূহ দায়িত্ব আছে কৃষিৰ লগত তেওঁলোকে কোনো ধৰণৰ কাম কাজ পূৰ্ণ কৰা নাই। তেওঁলোকে যিসমূহ আঁচনি দিয়ে আঁচনি দিওঁতে তেওঁলোকে চাই তেওঁলোকৰ দলীয় কৰ্মী হয়নে নহয় সাহসীয় দলৰ আচলতে প্ৰকৃত খেতিয়কসকল বঞ্চিত হৈছে আৰু অসমৰ যিসমূহ খেতি মাটি আচলতে 12 মাহে খেতি কৰিব পৰা এটা ব্যৱস্থা আছে কিন্তু সেই নকৰি তেওঁলোকে কেৱল ছমাহ খেতি কৰি খেতি পথাৰত পৰি থাকিবলগীয়া হয় পানীৰ অভাৱত। এই পানী যোগান ধৰিব পৰা তেওঁলোকৰ দায়িত্ব তেওঁলোকৰ ক্ষমতা নাই নেকি? তেওঁলোকে ৰাজনীতি কৰি ফুৰে। তেওঁলোকে প্ৰকৃত খেতিয়কসকলক উপকৃত কৰিব পৰাকৈ যি পানীৰ যোগান ধৰিব লাগিব আৰু এই যিসকল বিষয়া আছে তেওঁলোকে কেৱল কাৰ্যালয়ত বহি চাহ মিঠাই খাই থাকিলে নহ'ব আৰু ইয়াৰ লগতে যিজন মন্ত্ৰী তেওঁলোকৰ কোনো ধৰণৰ কাম কাজ নাই। আচলতে কেৱল মন্ত্ৰী মুখ্যমন্ত্ৰী ঘনিষ্ঠ তেওঁলোকে মন্ত্ৰীত্ব লৈ আছে। প্ৰকৃত খেতিয়কসকলক বঞ্চিত কৰাৰ কাম কাজ কোনোদৰে গ্ৰহণ কৰা নহ'ব আৰু আমি দেখিছোঁ প্ৰত্যেকটো ধৰণৰ চব্জি খেতিৰ কথাত বহিৰাগত বস্তুৱে আগ্ৰাসন ধৰিছে। তাৰ মূলতে কাৰণ হ'লে এই জলসিঞ্চন বিভাগৰ পানী যোগান বিভাগৰ কাম কাজ নাইকিয়াৰ বাবে। যদি ইয়াত পানীৰ যোগান ভালকৈ দিয়া হয় 12 মাহে অসমত খেতি হ'ব আৰু অসমৰ খেতিয়ক ৰাইজ স্বাৱলম্বী হ'ব পাৰিব। এই ক্ষেত্ৰত কিন্তু খেতিয়কসকলৰ পৰা অন্যায় আমি ন্যায় বিচাৰি আজি আহিছোঁ আৰু এইখিনি কাম কাজ যদি অতি শীঘ্ৰে কৰি নিদিয়ে ইয়াৰ ওপৰত কিন্তু আৰু ভয়ংকৰ আন্দোলন কৰিবলৈ আমি ছাত্ৰ সন্থা প্ৰস্তুত হৈ আছোঁ। সদৌখন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত এক বিক্ষোভ কাৰ্য ৰূপায়ণ কৰা হৈছে। যিহেতু এই বিভাগটোৱে আমি মন কৰিব যে এই বিভাগটো সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে পানী যোগান ক্ষেত্ৰত। যিহেতু জেঠ মাহতে খেতিয়কসকলে কঠীয়া ৰুই ভূঁই ৰুৱে কিন্তু আজি শাওণ মাহৰ প্ৰথম সপ্তাহ হৈছে কিন্তু আজি পৰ্যন্ত তিনিচুকীয়া জিলাখনৰ কিছু ঠাইত খেতি কৰিব পৰা সুবিধা হোৱা নাই এই পানীৰ অভাৱত। আৰু এই বিভাগটোৰ যিগৰাকী মন্ত্ৰী আছে এই বিভাগটোৰ মন্ত্ৰীগৰাকী কাম নাই বুলি আমি বিবেচনা কৰিছোঁ আৰু এই মন্ত্ৰীগৰাকীক আমি সলনি কৰিব চেঞ্জ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। সদৌখন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে খেতি পথাৰ জলসিঞ্চনৰ সুবিধা আৰু জলসিঞ্চনৰ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আমি বিক্ষোভ কাৰ্য আমি হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা খেতিয়কসকলক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিবই লাগিব কিন্তু এইখন চৰকাৰে কৈ আছে যে আমি জলসিঞ্চনৰ সুবিধাৰ জৰিয়তে বিভাগৰ জৰিয়তে ৰাইজক জনসাধাৰণক সুবিধা কৰিছোঁ কিন্তু এই সম্পূৰ্ণ কিন্তু ফুটুকা ফেনত পৰিণত হৈছে। কিয়নো তিনিচুকীয়া আৰু মাকুম সংমণ্ডলত প্ৰায় মানে 15,000 অধিক কৃষিভূমি কিন্তু পানী যোগান দিয়াৰ ব্যৱস্থা কৰিব লাগে যদিও বৰ্তমান সময়ত কিন্তু মাত্ৰ তিনিচুকীয়া মাকুম সংমণ্ডলে মাত্ৰ 15 হেক্টৰ ভূমিতে কিন্তু পানী দিয়াৰ ব্যৱস্থা কৰিব আছে। এই ক্ষেত্ৰত আমি যিসকল বৰ্তমান 30% কাম আছে 32টা আঁচনি আছে চৰকাৰৰ যিবোৰ আঁচনিয়ে খেতি পথাৰত অকল কৃষক ৰাইজে অকল এবিধি নহয় 3বিধকৈ খেতি কৰিব পাৰে কিন্তু বৰ্তমান সময়ত যিবোৰ 32টা আঁচনিৰ ভিতৰত বৰ্তমান 70% কিন্তু বিকল হোৱা পৰিলক্ষিত হৈছে। সেইকাৰণে আমি সদৌ তিনিচুকীয়া জিলা সদৌ ছাত্ৰ আহ্বান মৰ্মে আজি প্ৰতিবাদী কাৰ্য হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা খেতিয়কসকলক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিবই লাগিব আৰু জলসিঞ্চন যে এটা বিভাগ যে আছে এই বিয়াগুম বিভাগটো কেতিয়াও যে কাৰো কাৰণে যে ক্ষতিকাৰক হিচাপে যাতে কাৰো যাতে কোনো বিষয়াসকলে যাতে লুণ্ঠন যাতে লুটিব নোৱাৰে
এই ক্ষেত্ৰত আমি প্ৰতিবাদ চলিব পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই বিভাগৰ মন্ত্ৰীক আমি সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।